সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি তত্ত্বজ্ঞান কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? সোণালী সূত্ৰধৰ। আপুনি কোন ঠাইৰ পৰা আহিছে? ধুবুৰী ডিষ্ট্ৰিক্ট, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020 চনৰ 26 জানুৱাৰী।
আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই আমাৰ সমাজত কৰা সকলো দেৱ দেৱীকে পূজা কৰিছিলোঁ, ব্ৰত কৰিছিলোঁ। তাৰপিছত আৰু মই গুৰু ধাৰণ কৰিছোঁ, ব্ৰহ্মচাৰ্যৰ গুৰু, যোগ ধৰ্মৰ যিটো ব্ৰহ্মচাৰ্য বুলি কয়, সেইটো ধাৰণ কৰি মই তাতে সেৱা পূজা কৰিছিলোঁ। আৰু মই সহ্যোগ কৰিছিলোঁ, মূৰটো তলত দি ভৰিকেইখন ওপৰত কৰি মই জয়গুৰু বুলি সাধন কৰিছিলোঁ। তাৰপাছত জয়গুৰুৰ সেই যোগ ধৰ্মৰ ব্ৰহ্মচাৰ্য সাধন সিদ্ধি হৈছে। তেতিয়া মই সেই সময়ৰ গুৰুজীকো দেখিলোঁ। তাৰপাছত শিৱ ভগৱানক দৰ্শন কৰিলোঁ, ভগৱতীক, দুৰ্গাক, তাৰপাছত জগত মাতাক দৰ্শন কৰিলোঁ। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰিলে, আপুনি যোগ সাধনা কৰিছিলে, লগতে আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আছিলে, তাত আপুনি ভগৱানক দৰ্শন পাইছিলে, ভগৱান শিৱকো দৰ্শন পোৱাৰ কথা ক'লে। তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গোমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? তাতে মই যিটো সহ্যোগ কৰিছিলোঁ, যদিও মই ভগৱান শিৱ, কালী মাতা, দুৰ্গা মাতা, ভগৱতী মাতা, জগন মাতা আৰু এইবিলাক ভগৱানক মই দৰ্শন পাইছোঁ, তথাপি মোৰ এটা অসুখ হৈছিল। মানে সেই দৰ্শনৰ সময়তে মোৰ এটা এনেকুৱা অসুখ হৈ গ'ল যে মূৰটো ইমান ঘূৰাই, মূৰটো মানে ইয়াৰ পৰা মানে উৰি গুচি যাব খোজে। লগতে মূৰটো অত্যন্ত বিষায় আৰু গাবিলাক বেজী সানাৰ দৰে মানে সানি থাকে। সেই অসুখতে মোৰ মনত বেছি ভাল লগা নাছিল। আপুনি যিহেতু জনালে যে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে, আপোনাৰ মূৰ ঘূৰাই থকা যি সমস্যা, তাৰ পৰা আপুনি পৰিত্ৰাণ পোৱা নাছিলে। সেই সাধনা কৰি থকাৰ পিছতো, আপোনাৰ সিদ্ধি অহাৰ পিছতো আপুনি কোনো ধৰণৰ মানে পৰিত্ৰাণ পোৱা নাছিলে শাৰীৰিকভাৱে। এইটো এটা আচৰিত কথা। আপুনি পূৰ্বতে ইমান সাধনা কৰি আছিলে, আপোনাৰ সিদ্ধি শক্তি থকাৰ পিছতো আপুনি শাৰীৰিকভাৱে অসুস্থ আছিলে। আৰু আপুনি বৰ্তমান যি সন্ত ৰামপাল গোমাজৰ শৰণলৈ আহিলে, তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যিবিলাক সমস্যা আছিলে, সেই সমস্যাবিলাক দূৰ হ'লনে? হয়, মোৰ যিটো মই গুৰুৰ চৰণত থাকি যিটো মই সহ্যোগ সাধনা কৰিছিলোঁ, সেই সাধনাত যদিও মোৰ সিদ্ধি হৈছিল আৰু বেলেগ বেলেগ বেমাৰহে উৎপত্তি হৈছিল, আৰু লগতে ভূত প্ৰেত ইত্যাদি লাগি থাকে। তাৰপাছত ইয়াতে মোৰ মানে লাভ হৈছে, বেমাৰটো গুচি গ'ল, মূৰ ঘূৰণিটো নাইকিয়া হ'ল, মূৰৰ বিষটো নাইকিয়া হ'ল, পেটৰ বিষ আছিল ইটোও নাইকিয়া হ'ল। তাৰপিছত গাত বেজী সানাৰ দৰে কৰি থাকে, ইটোও মোৰ নাইকিয়া হ'ল। লগতে আমাৰ ভকতজীৰ বিভিন্ন ধৰণৰ বেমাৰ আছিল, যেনে গলাটো মানে মাত ওলোৱা নাছিল, মাত মানে ফাঁচি গৈছিল, তেওঁৰো সেই মাতটো ভাল হৈ গ'ল। লগতে তেওঁৰ মানে এনেকুৱা প্ৰেছাৰৰ কাৰণে হাতখন অলপ বেকা হৈ আছিল, সেইটোও ভাল হৈ গ'ল। আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি সন্ত ৰামপাল গোমাজৰ পৰা দীক্ষা লৈ এনেধৰণৰ লাভ পাইছে, আপুনি তেখেতৰ এই জ্ঞানটো কেনেকৈ প্ৰাপ্ত কৰিলে? আপুনি তেখেতৰ শৰণলৈ কেনেকৈ আহিল? প্ৰথমতে আমাৰ ভকতজী বজাৰলৈ গৈছে, আৰু এখন বজাৰত মানে পুস্তক সেৱা হৈ আছিল। তেতিয়া জ্ঞান গংগা কিতাপ এখন বজাৰৰ পৰা লৈ আহিছে, বিশেষকৈ মোক পঢ়িবৰ কাৰণে। মই আধ্যাত্মিক জ্ঞানৰ কিতাপ পঢ়িবলৈ ভাল পাওঁ, সেয়েহে মোক পঢ়িবৰ কাৰণে জ্ঞান গংগা লৈ আহিছিল। আৰু সেই জ্ঞান গংগা পঢ়ি আমি সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান প্ৰাপ্ত কৰিছোঁ। আপুনি যিহেতু সন্ত ৰামপাল গোমাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান ভক্তি সাধনা কৰি আছে, আৰু আপুনি নিজে মত ব্যক্ত কৰিলে যে আপোনাৰ যিবিলাক শাৰীৰিক সমস্যা আছিলে, সেই সমস্যাবিলাক বৰ্তমান দূৰ হ'ল সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে। আৰু এটা আচৰিত কথা, যিহেতু আপোনাৰ যিবিলাক সমস্যা আছিলে শাৰীৰিকভাৱে, যিবিলাক আপোনাৰ সমস্যা আপুনি মত ব্যক্ত কৰিছে, তাৰ বাবে আপুনি ডক্তৰৰ কাষলৈ যাব লাগিছিল। ডক্তৰৰ কাষলৈ যোৱা হ'লে হয়তো আপোনাৰ সেই ডক্তৰৰ চিকিৎসাৰ দ্বাৰা নিশ্চয় ঠিক হ'ল হয়, যিহেতু আমাৰ বৰ্তমান সময়ত আধুনিকতাৰ যুগ, চিকিৎসা পদ্ধতি উন্নত হৈছে। আপুনি ডক্তৰৰ কাষলৈ গৈছিলনে? হয়, ডক্তৰৰ ওচৰলৈ গৈছিলোঁ, কিন্তু ঔষধ খাই থকাৰ সময়ত অলপমান ভাল লাগে, আৰু কিছুদিন পাছতে একেই বেমাৰ হয়। মানে ডক্তৰৰ পৰা কোনো মানে ভাল নাপালোঁ। লগতে মানে যিটো মানে আমাৰ জগতৰ নিয়ম মতে আমি কবিৰাজ ধৰোঁ, ক'ৰবাত জ্যোতিষীৰ ওচৰত যাওঁ। এনেকৈ যোৱাতে তেওঁলোকে কয় বোলে কালী মাতাৰ দোষ, শিৱ ঠাকুৰৰ দোষ, মনসাৰ দোষ, ঘৰত সাপ সোমায়, সাপ ওলায়, তাৰপাছত ক'লা ক'লা বতাহ হাৱা দেখা পাওঁ, তাতে বোলে ভূতৰ দোষ, প্ৰেতৰ দোষ, শ্মশানকালীৰ দোষ, এইটো পূজা কৰিব লাগে।
মানে পাঠা বলি দিব লাগে, ছাগল বলি দিব লাগে। হালে হালে পাঠা বলি দিছিল মোৰ দেউতাই আমাৰ বাবে, মোৰ ভণ্টিৰ বাবে। আমাৰ অসুখ হৈছিল তেতিয়া মানে কোনো ফলাফল মানে ভাল পোৱা নাছিলোঁ। অলপমান ভাল লাগে আৰু পিছত আৰু একেই বেমাৰ হৈ থাকে। এই বেমাৰটো ভাল হোৱা নাছিল। যিহেতু আপুনি ডক্টৰ চিকিৎসা কৰিছিলে আৰু লগতে আপুনি কবিৰাজৰ কাষলৈ গৈছিলে, আপোনাৰ পৰিয়ালৰ লোকসকলে আপোনাৰ এই বলি বিধানো কৰিছিলে আপোনালোকৰ এই সমস্যাবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে। আৰু এটা আচৰিত কথা, আপোনালোকে অসমৰ পৰা তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান আচৰিত ধৰণে লাভ পাবলৈ সক্ষম হৈছে। এইটো আচলতে কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে? এইটো হৈছে সৎভক্তি, মানে শাস্ত্ৰ অনুকূল সাধনা, যিটো আমাৰ সন্ত ৰামপালজী মহাৰাজে দিয়ে। তেওঁ শাস্ত্ৰ বিধিমতে, শাস্ত্ৰ অনুকূল মতে তেওঁৰ মন্ত্ৰবিলাক দিয়ে আৰু সেই মন্ত্ৰ জপ কৰি আমাৰ সকলো বেমাৰ বা দুখ দুৰ্গতিবিলাক দূৰ হৈছে। আৰু তেখেতে কোনখন শাস্ত্ৰৰ আধাৰত আপোনালোকক ভক্তি বিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে? 4 বেদ, গীতা, 6 শাস্ত্ৰ, 18 পুৰাণ, কোৰাণ, বাইবেল এইবিলাকৰ পৰা জ্ঞান প্ৰদান কৰে। আৰু আমি শুনিছোঁ যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বহু লোকে মানে নিচাও ত্যাগ কৰিব পাৰে। এইটো কিমান দূৰ সত্য কথাষাৰ যে সঁচাকৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ নিচা ত্যাগ কৰিব পাৰিনে? হয়, এইটো 100% সঁচা। কাৰণ আমাৰ ভকতজী নিচা কৰিছিল, চাধা খাইছিল, মানে চিগাৰেট খাইছিল, তাৰপাছত তামোল ইমান বেছিকৈ পাণ তামোল খাইছিল যাৰ কাৰণে গলাটো ফাঁচি গৈছিল। মাছ মাংস খাইছিল। যিদিনাৰ পৰা এই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপখন আমি চাইছোঁ, পঢ়িছোঁ, তেতিয়াৰ পৰা তেওঁ মানে নিচা ত্যাগ কৰিবলৈ বাধ্য হ'ল। তেতিয়াৰ পৰাই ত্যাগ কৰিছে। নাম দীক্ষা লোৱাই নাই, তেতিয়াই ত্যাগ কৰিছে। আৰু নাম দীক্ষা লোৱাৰ পাছত সম্পূৰ্ণভাৱে ত্যাগ কৰিছে। তেওঁ নিচা কৰা নাই, চিগাৰেট খোৱা নাই, চাদা খোৱা নাই, তামোল খোৱা নাই, আৰু গলাও ভাল হৈ গ'ল, বেমাৰো ভাল হৈ গ'ল। আৰু ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত? হয়, মই বহুত লাভ পাইছোঁ। এনেকুৱা যে কিছুমান চমৎকাৰ আছে। যেতিয়া মই আমাৰ ভকতজী আগত দীক্ষা লৈছে 6 মাহমান আগত, তাৰপাছত যেতিয়া মই জগতৰ পূজা কৰি আছিলোঁ, দেৱ দেৱী পূজা, তেতিয়া ভকতজীয়ে মানে ফটো থৈছিল। সেই ফটো মানে মোৰ পূজাত এনেকুৱা পোহৰ দিয়ে নহয়, যেনে বাহিৰৰ পৰা আইনা, সূৰ্যৰ ফালে আইনা ধৰিলে যেনেকৈ ঘৰৰ ভিতৰত পোহৰ সোমাই যায়, ঠিক এনেকৈ যায়। মই ক'ৰ পৰা পোহৰ আহে? তাৰপাছত এই ফটোখন মই বাৰে বাৰে ওলোটাই থৈছিলোঁ। ওলোটাই থোৱাৰ পাছতো কেনেকৈ বতাহ আহি ফ্ৰট কৰি আৰু সন্মুখত আহি মানে পোহৰ দিয়ে। তাৰপাছত মোৰ এইটো বহুত চিন্তা হৈ গ'ল। ইয়াৰ কেইদিনমান পাছত মোক দীক্ষা ল'ব কৈছে। মই নলওঁ, মোৰ ধৰ্ম আছে, ব্ৰহ্মচাৰ্য আছে, তেনেকুৱা কৈছিলোঁ। দীক্ষা আপোনাক কোনে ল'ব কৈছিলে? দীক্ষা আমাৰ ভকতজী কৈছে। তাৰপাছত মই নলওঁ। তাৰপাছত মোক এনেকুৱা এটা চমৎকাৰ দেখালে যে মই পৰমাত্মা সেই ৰামপালজী মহাৰাজক মই প্ৰশ্ন পুছিছিলোঁ, বহু প্ৰশ্ন পুছিছিলোঁ। মোৰ উত্তৰো দিছে। আৰু এদিন কৈ দিল যে মই উত্তৰ নিদিওঁ, আৰু তেতিয়াহ'লে মই দীক্ষা নলওঁ। তেতিয়া আৰু কৈছে মোক প্ৰশ্ন সুধি থাক, মই উত্তৰ দি থাকিম। তাৰপাছত মই এনেকুৱা এটা চমৎকাৰ দেখিলোঁ যে সেই ৰামপালজী মহাৰাজৰ ৰূপত কবিৰ চাহেব এনেকৈ মোৰ সন্মুখত প্ৰকট হৈছে, যেনে মই সন্মুখত মানে দেখা পাই আছোঁ। আৰু মূৰত ইমান ডাঙৰ পোহৰ আছে নহয়, হালধীয়া ঝকঝক কৰি পোহৰ আছে। তেতিয়া মোৰ ভাৱ হ'ল যে এইটোতো সঁচাকৈ মানুহ নহয়, এইটো ভগৱানেই হয়। তেতিয়া মই ভাবিলোঁ এইটোই দীক্ষা ল'ব লাগিব। তাৰ পাছত মোৰ ভকতজী কৈছে যে 4টা বজাতে আমি প্ৰাৰ্থনা কৰিব উঠিব লাগে। মই অলপ দেৰি কৰিছিলোঁ, 5টা বজাত উঠিছিলোঁ। তাৰপাছত মই একো লাভ নাপাওঁ, একো দেখা নাপাওঁ। তাৰপাছত এদিন দুদিনমান মই উঠিলোঁ 4টা বজাত। তাৰপাছত মই মালা গুনি থাকোঁতে মোৰ এনেকুৱা এটা চমৎকাৰ হৈ গ'ল, মই মালাৰ মাজত হীৰাৰ টুকুৰা দেখা পাইছোঁ। তাৰপাছত আৰু এটা দেখিছোঁ কি যে মোৰ মানে যিহেতু মোৰ মানে পূজা কৰা মই সোনকালে নুঠিছিলোঁ, সেয়ে মোৰ লাভ নিদিছিল। তাৰপাছত যেতিয়া মই 4টা বজাত উঠি পূজা কৰিলোঁ, তেতিয়া মোৰ মূল কমল মানে কেনেকৈ পদুম ফুল খোল খাই যায়, মই এইটোও দেখা পালোঁ। আপুনি শৰীৰ কমলৰ কথা কৈছেনে? সেই পদুম ফুল যিটো আমাৰ গুৰুজীৰ প্ৰথম মন্ত্ৰত যিটো আমাৰ চেনেলবিলাকত পদুম ফুল থাকে, সেইটো মানে মই দেখা পাইছোঁ।
দেখা পাই গৈছোঁ পদুম ফুলটো পাহি মিলিছে লগতে মই এদিন মানে মালা কৰি থাকোঁতে মোৰ ভাৱনাটো বেলেগত গ'ল কেনেকুৱা আমাৰ অলপ পইচা টকা কম আছে কিবা এটা কাম কৰিব লাগিব টকা পইচা উপাৰ্জনৰ কাৰণে এনেকৈ ভাৱ হৈ গ'ল তাৰপিছত গুৰুজীয়ে মোক সন্মুখত এনেকৈ দেখা দিলে যে চোতালৰ মাজতে এখন নদী হৈ গ'ল সেই নদীৰ ওপৰত এনেকুৱা এখন নাৱত মানে টুলুঙা নাওখন একদম মানে ভৰ্তি কৰি মানে গুৰুজীয়ে ভকতসকলক যিবিলাক মানে ভকতে মানে ভকত আৰু উদ্ধাৰ পাইছে চাৰ নাম প্ৰাপ্ত কৰাৰ পাছত ভকতসকলক মানে টুলুঙা নাৱত সতলকত লৈ গৈ গৈছে তেতিয়া মই মানে সপোন পোৱাৰ নিচিনা বহি থাকাতে সাৰ পাই গ'লোঁ এই সতলকত যাব মইহে পৰি ৰ'ম সেই তেতিয়া মোৰ আৰু এইটো এটা চমৎকাৰ দেখালে আৰু যি আপুনি পূৰ্বতে সন্ত ৰামপাল গোমাজক দৰ্শন পোৱাৰ কথা কৈছে আপুনি সেয়া বাস্তৱত দেখিছিল নে সপোনত দেখিছিলে যেতিয়া আপুনি সাধনা কৰি আছিল মই যিমানবিলাক চমৎকাৰ দেখিছোঁ এইটো কেতিয়াও সপোন নহয় এইটো বাস্তৱত মই দেখা পাওঁ কাৰণ মই আগতে দেৱ দেৱী পূজা কৰাতে সন্মুখত মই দেৱ দেৱীবিলাকক দেখিছোঁ ঠিক সেইদৰে সন্ত ৰামপালজী মহাৰাজকো মই তেনেকৈয়ে দেখিছোঁ আৰু এটা আচৰিত কথা যেহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গোমাজে দৰ্শন দিছে বাস্তৱিকতে আপুনি দৰ্শন পাইছে সঁচাকৈ এটা আচৰিত কথা আমাৰ যিসকল দৰ্শকে আজি আপোনাক প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যেহেতু আপুনি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আমি যে আমাক দৰ্শন দিব আহিছে সেইটোতো মানুহ হ'ব নোৱাৰে সেইটো ভগৱান সত্যনাৰায়ণৰ অৱতাৰ হয় আৰু লাভালাভ হিচাপে মই গীতাত 16 বছৰ বহিছোঁ মানুহে গীতা পঢ়ে শুনে কিন্তু সেইবিলাক মই ভাবিছোঁ এই গীতাৰ কথাবিলাক ক'ত পাম কেনেকৈ পাম ভগৱান ক'ত কিন্তু তেতিয়া মোৰ জ্ঞান গংগা গীতাখন পঢ়ি মোৰ চেতনা আহিছে যে সঁচাকৈ কৃষ্ণ আচল ভগৱান নহয় কাৰণ মই শিৱ পূজা কৰিছিলোঁ শিৱ ঠাকুৰো আচল ভগৱান নহয় মই সেয়েহে 3-4 বাৰমান শিৱ ঠাকুৰৰ ত্ৰিশূল ঢাপ এইবিলাক মই চোতালত উল্টাই ফেলাই দিছোঁ আৰু কৈছোঁ যে তুমি ভগৱান নহয় আচল ভগৱান কোন হয় সেইটো কৈ দে মোক সেই ভগৱানকহে মোৰ ভক্তি দিবি আৰু মই যেতিয়া গীতাত বহিছিলোঁ তেতিয়া মই কৈছোঁ যে সমাজে কয় জয় কৃষ্ণক চিন্তি হৰিবল মই জ্ঞান গংগা গীতা পঢ়াৰ পিছত কৈছোঁ হে ভগৱান সত্যনাৰায়ণক চিন্তি ভগৱান সত্যনাৰায়ণক চিন্তি জয় বুলি মই হৃদয়ত কৈছিলোঁ মনে মনে মানুহক নেদেখাইছিলোঁ সেয়ে মই আচল পুৰণা যিবিলাক দেৱ দেৱীৰ ভক্তি সেইবিলাক চাৰি মই ৰামপালজী মহাৰাজৰ চৰণত আহি মই বহুত আনন্দিত হৈছোঁ যিহেতু মই আগতে মানে দেৱ দেৱী পূজা কৰি যদিও সিদ্ধি কৰিছিলোঁ তাত মোৰ কোনো লাভ হোৱা নাছিল বেমাৰ আজাৰ ভাল হোৱা নাছিল আৰু মই এতিয়া সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি মোৰ আগৰ সেই বেমাৰবিলাক ভাল হৈ গ'ল লগতে আমাৰ কিছু আৰ্থিক অৱস্থা ভাল নাছিল সেইটো আমাৰ চলিব পৰা হৈ গ'ল সেয়ে মই মানে সমাজক নমস্কাৰ কৰিছোঁ আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা জীৱনৰ সুগম পথ গীতা তোমাৰ জ্ঞান অমৃত এই কিতাপবিলাক পঢ়ি জ্ঞান আহৰণ কৰক আৰু সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ শুনি আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহক আৰু মোৰ দৰে লাভ প্ৰাপ্ত কৰি সুখী হওক আৰু আমি যেহেতু অসমৰ নিবাসী যদিহে আমি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লওঁ কেনেকৈ ল'ব পাৰিম যেহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গোমাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় আমি অসমৰ নিবাসী হ'লেও অসমতো সন্ত ৰামপালজী মহাৰাজে বহুকেইটা আশ্ৰম মানে নামদান কেন্দ্ৰ দি থৈছে যেনে আমাৰ চিৰাং তাৰপাছত হোজাই তাৰপাছত ধুবুৰীৰ শেষ প্ৰান্ত সেই বক্সিৰহাটত তাৰপাছত এইফালে নাহৰকটীয়া গহপুৰত আৰু ঢেকীয়াজুলিত এইবিলাকত আপোনালোকে যোগাযোগ কৰি নাম দীক্ষা ল'ব পাৰিব লগতে আপুনি মোবাইলত ফেচবুকত ইউটিউবত সাৰ্চ কৰি সন্ত ৰামপালজী মহাৰাজৰ নামটো লিখি পঠিয়াই দিলে তাতে মংগল প্ৰবচন আহিব তাতে মংগল প্ৰবচনৰ তলত সন্ত ৰামপালজী মহাৰাজৰ ফোন নম্বৰ থাকে তাতে যোগাযোগ কৰি আপুনি বিনামূল্যে নাম দীক্ষা ল'ব পাৰিব
ধন্যবাদ থাকিল সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এতিয়া পুণ্যাত্মাসকল, তেওঁ এনেকুৱা মহৰ্ষি আছিলে, তেওঁ এইখিনিও নাজানে যে তেওঁ 154 পৃষ্ঠাত নিৰাকাৰ কৈছে, 155 পৃষ্ঠাত কৈছে পৰমাত্মা পৰব্ৰহ্মক লগ পাব পাৰি, তেওঁৰ সাক্ষাৎকাৰ হ'ব পাৰে। তেন্তে নিৰাকাৰৰ সৈতে সাক্ষাৎকাৰ কেনেকৈ হ'ব পাৰে? তত্ত্বজ্ঞানহীন প্ৰাণীয়েহে এনেকুৱা অনৰ্থক কথা ক'ব পাৰে, যাৰ কোনো আধাৰ নাথাকে। এতিয়া পুণ্যাত্মাসকল, যেনেকৈ ইয়াত এটা এনেকুৱা প্ৰশ্ন আহিছে যে পৰমাত্মাই পাপ নাশ নকৰে, সাধনা ভক্তি কৰোঁতাজনৰো পাপ নাশ নকৰে, পাপ ক্ষমা নকৰে। আৰু আকৌ প্ৰশ্নকৰ্তাই সুধিছে যে তেন্তে ভক্তি কিয় কৰোঁ? স্বামীদেৱে কৈছে যে তাৰ পৰা অন্য লাভ হয়। সেই লাভনো কি? যে পাপ নাশ নহয় ভক্তিৰে, পৰমাত্মাৰ সাধনাৰে পাপ নাশ নহয়। তেওঁ কিন্তু পৰমাত্মাক প্ৰাপ্ত কৰিব পাৰে, দৰ্শন কৰিব পাৰে। আৰে ভাল মানুহ, নিৰাকাৰৰ সৈতে সাক্ষাৎকাৰ কেনেকৈ হ'ব? ধৰক কোনোবাই ইণ্টাৰভিউ দিবলৈ যায়, তাত সাক্ষাৎকাৰ হয় ইণ্টাৰভিউ লোৱাজনৰ আৰু দিয়াজনৰ, দুজন সন্মুখাসন্মুখীকে সাক্ষাৎকাৰ হয়, সাকাৰ হয়। গতিকে এনেদৰে পৰমাত্মাৰ সাক্ষাৎকাৰ কৰাটো আৰু তেওঁক সন্মুখৰ পৰা স্পষ্টকৈ দেখাটো বুজায়, আৰু নিৰাকাৰক কেতিয়াও দেখা পোৱা নাযায়। এতিয়া আৰু এটা প্ৰশ্ন ইয়াৰ মাজলৈ আহিছে যে পৰমাত্মাই নিজৰ ভক্তসকলৰ পাপ নাশ কৰে নে নকৰে? এই কনচেপ্টটো ক্লিয়াৰ কৰি পিছত নিৰাকাৰ আৰু সাকাৰৰ স্থিতি স্পষ্ট কৰিম, চাব। এয়া সপ্তম সমোল্লাসেই চলি আছে, আৰু এইখন সত্যাৰ্থ প্ৰকাশ ইয়াৰ 163 পৃষ্ঠাত ইয়াত চাব। ইয়াত আৰু স্পষ্ট কৰিছে, প্ৰশ্নকৰ্তাই সুধিছে যে ঈশ্বৰে নিজৰ ভক্তৰ পাপ ক্ষমা কৰে নে নকৰে? উত্তৰত স্বামীদেৱে কৈছে যে নকৰে, কাৰণ যদি তেওঁৰ পাপ ক্ষমা কৰে তেন্তে ন্যায় নষ্ট হ'ব আৰু সকলো মনুষ্যই মহাপাপী হৈ যাব, কাৰণ তেওঁলোকে পাপ কৰাৰ বাবে উৎসাহ পাব আৰু নিৰ্ভয় হৈ যাব। যেনে কোনো ৰজাই অপৰাধীৰ পাপ যদি ক্ষমা কৰে তেতিয়া সি তাতকৈ বেছি অপৰাধ কৰিবলৈ ধৰিব, আৰু যিয়ে অপৰাধ নকৰে তেওঁলোকেও অপৰাধ কৰিবলৈ ভয় নকৰিব। সেইবাবে সকলো কৰ্মৰ যথাৰ্থ ফল দিয়া ঈশ্বৰৰ কাম ক্ষমা কৰাটো নহয়। ফাইনেল কৰি দিলে ইয়াতেও যে পাপ নাশ নকৰে, যেনেকুৱা কৰ্ম কৰে তেনেকুৱা ফল পায়। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাৰ মহিমা, পৰমাত্মাৰ গুণ পবিত্ৰ বেদত লিখা আছে। এতিয়া যদি কোনো ব্যক্তিয়ে কয়, কোনোৱে প্ৰশ্ন কৰে কাৰোবাক যিয়ে নিজৰ ঘৰৰ সন্মুখত বহুত ডাঙৰ বৰ্ড এখন লগাই ৰাখিছে, MBBS, MS, আৰু তেওঁক যদি কোনোবাই সোধে যে কি ঔষধ খালে ৰোগ নাশ হৈ যাব, আৰু সেই সন্মুখৰ জন যিয়ে ইমান ডাঙৰ বৰ্ড লগাই ৰাখিছে, ডাক্তৰীৰ দোকান খুলিছে, আৰু যদি তেওঁ এয়া কয় যে নহয় ঔষধ খালে ৰোগ নাশ নহয়, তেতিয়া সন্মুখৰ জনে ক'ব যে ঔষধ খোৱাৰ আৱশ্যকতানো কি যদি ৰোগ নাশেই নহয়, ৰোগেই ঠিক নহয়? তেতিয়া সন্মুখৰ সেই নকলি ডক্তৰজনে, বৈদ্যই উত্তৰ কি দিব? যে ঔষধ খালে ৰোগ নাশ নহয় কিন্তু পালোৱান হৈ যাবা। তেন্তে কি তেওঁ ডক্তৰ হয়? তেন্তে তেওঁ বৈদ্য হ'ব পাৰে?
তেওঁতো চাগে ধান খাই থৈছে আৰু নকলি বৰ্ড লগাই ৰাখিছে, যিয়ে এই কথা ক'ব যে ঔষধ খালে ৰোগ কটা নাযায়, আকৌ ঔষধো খাব লাগে। কি কাৰণে? কি লাভ? যে পালোৱান হৈ যাবা। ৰোগ ঠিক নহ'লে যদি মৃত্যু হয় তেন্তে হ'লা পালোৱান। গতিকে এনেকৈ আপোনালোকক আন এক উদাহৰণ দিওঁ, যেনেকৈ কোনোবাই বৰ্ড লগাই ৰাখিছে পাইকাৰী চাবোন বিক্ৰেতা, আৰু চাবোনেৰে গোটেই দোকান ভৰাই ৰাখিছে। তাৰ চাবোনৰ টুকুৰাৰে, আৰু তেওঁক যদি কোনোবাই সোধে যে চাবোনে কাপোৰৰ মলি শেষ কৰিব পাৰিবনে, তেতিয়া সন্মুখৰ দোকানীজনে ক'ব, নহয়, চাবোনটো লগাবতো লাগে, কিন্তু ই কাপোৰৰ মলি নাশ কৰিব নোৱাৰে। তেতিয়া আনজনে স্বাভাৱিকভাৱে প্ৰশ্ন কৰিব যে তেন্তে চাবোন প্ৰয়োগ কৰাৰ লাভনো কি? যিহেতু চাবোনে কাপোৰৰ মলি নাশ নকৰে, তেন্তে তাৰ প্ৰয়োজন কি লগোৱাৰ? কি লাভ আছে? তেতিয়া সেই নকলিজনে উত্তৰ দিব যে কাপোৰ মজবুত কৰি দিব। চাবোনে কাপোৰৰ পাপ মলি নাশ কৰিব নোৱাৰে, কিন্তু মজবুত কৰি দিব। তেন্তে সেই ব্যক্তিজন চাবোনৰ সৈতে পৰিচিত নে? ইয়াৰ পৰা সিদ্ধ যে তেওঁ খৰিৰেহে চাবোন বনাই থৈছে আৰু মূৰ্খ বনাই আছে সকলোকে সেই চাবোন কাগজেৰে মেৰিয়াই। গতিকে ইয়াৰ সিদ্ধান্ত আছিল মহৰ্ষি দয়ানন্দ সৰস্বতীৰ, যাক আৰ্য সমাজৰ প্ৰৱৰ্তক বুলি কয়। গতিকে তেওঁ কও নাজানিছিলে বেদৰ আৰু ভগৱানৰ। এতিয়া যজুৰ্বেদত তেওঁ স্বয়ং অনুবাদ কৰি ৰাখিছে নিজৰ হাতেৰে। আৰু যজুৰ্বেদত, কাৰণ যি বেদ আছে সেয়া পৰমাত্মাৰ বিধান হয়, পৰমাত্মাৰ গুণ আছে তাত যে তেওঁ এনেকুৱা কৰে। আৰু যিয়ে বেদৰ বিৰুদ্ধে নিজৰ সিদ্ধান্তৰ কথা কৈছে তেওঁ অজ্ঞানী ব্যক্তি, তেওঁ বেদ জ্ঞানহীন হয়। এতিয়া চাব, বেদে ইয়াক প্ৰমাণিত কৰিব যে পৰমাত্মাই ঘোৰ পাপকো বিনাশ কৰি দিয়ে। এয়া চাব, এয়া মহৰ্ষি দয়ানন্দ সৰস্বতীৰ দ্বাৰাই অনুবাদিত হয়। প্ৰকাশক সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা ২-৫ মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা। যজুৰ্বেদ আৰ্য ভাষা ভাষ্য সম্পূৰ্ণ ৪০ অধ্যায় মহৰ্ষি দয়ানন্দ সৰস্বতীকৃত, অৰ্থাৎ দয়ানন্দ দেৱৰ দ্বাৰা এয়া অনুবাদিত। মুদ্ৰক প্ৰিন্স অফ ছেট প্ৰিণ্টাৰ্ছ, ১৫১০ পটৌডি হাউচ, দাৰিয়াগঞ্জ, নতুন দিল্লীৰ পৰা। এতিয়া চাব, যজুৰ্বেদৰ ৮ নম্বৰ অধ্যায়ৰ ১৩ নম্বৰ মন্ত্ৰ স্পষ্ট কৰিব। এয়া ৮ম অধ্যায় আৰু ২৪১ পৃষ্ঠাত ৮ নম্বৰ অধ্যায়ৰ ১৩ নম্বৰ শ্লোক। इसमें क्या लिखा है कि देव कर्तस्य एन से अवजनमसि, मनुष्य कर्तस्य एन से अवजनमसि, पितृ कर्तस्य एन से अवजनमसि, आत्म कर्तस्य एन से अवजनमसि। एन से घोर, एन से माने अपराध के अपराध, यानी घोर पाप के भी अवजनम। এতিয়া আপোনালোকক এয়া দেখুৱাও, ২৪২ পৃষ্ঠাত এওঁই অনুবাদ কৰা। এয়া ২৪২ পৃষ্ঠাত, সেই সকলোৰে উপকাৰ কৰোতা মিত্ৰ আপুনি। এতিয়া ইয়াত তেওঁ মিত্ৰ শব্দ প্ৰয়োগ কৰিছে, কিন্তু পৰমেশ্বৰ নিলিখিলে, কাৰণ এওঁ জানিছিল বেদ পঢ়োতাজনে মোক সম্পূৰ্ণ বিশ্বাস কৰিব, আৰু মই ইয়াত যদি লিখি দিওঁ মিত্ৰ বুলি, তেন্তে তেওঁলোকে ভাবিব যে মিত্ৰৰ বিষয়ে লিখা হৈছে, ভগৱানৰ বিষয়ে নহয়। গতিকে এনেকৈ পঢ়ি আগবাঢ়ি যাব। আপুনি দান দিওঁতা সকলৰ অপৰাধ হওক, অৱজনম এনেশ্য মানে অপৰাধ হওক, অৱজনম মানে বিনাশ কৰোতা, অচি মানে হয়, মনুষ্কৰ্তেশ্য সাধাৰণ মানুহে কৰা, এনেশ্য মানে অপৰাধ হওক, অৱজনম মানে বিনাশ কৰোতা হয়, পিতৃকৰ্তেশ্য পিতাৰ দ্বাৰা কৰা, এনেশ্য মানে অপৰাধ। এয়া অপৰাধে লিখিব লাগিছিল, বিৰোধ আচৰণ লিখিছে। ভালদৰে হৰণ কৰোতা, নাশ কৰোতা হয়। নিজৰ দ্বাৰা কৰা, এনেশ্য মানে পাপ, এনেশ্য কওক, এনেশ্বৰ অৰ্থ পাপ কওক, এনেশ্য মানে অপৰাধ কওক, এনেশ্য মানে অপৰাধ বা পাপ এটা শব্দই হয়।
অনিশ্চ মানে পাপক দূৰ কৰোঁতা অৱজনম মানে নাশ কৰোঁতা অৱজনম বিনাশ কৰোঁতা অৱজনম মানে বিনাশ কৰোঁতা হয় অনিশ্চ অৰ্থাৎ অধৰ্মৰো অধৰ্মৰ মানে ঘোৰ পাপ অৱজনম মানে নাশ কৰোঁতা হোৱা এতিয়া মই জানি বুজি যিকোনো ধৰণৰ অধৰ্ম আচৰণ কৰোঁ বা অজানিতে যিবোৰ কাম কৰোঁ সেই সকলোবোৰ অনিশ্চ মানে অপৰাধ পাপ দুষ্ট আচৰণ নহয় পাপ আপুনি অৱজনম মানে নাশ কৰোঁতা হয় এতিয়া ইয়াত মিত্ৰ শব্দ লিখিছে ইয়াত পৰমাত্মা লিখা নাই জীৱক মূৰ্খ বনাবলৈ এতিয়া চাওক এওঁলোকৰে শব্দত এতিয়া এই মহৰ্ষি দয়ানন্দ দেৱে সত্যাৰ্থ প্ৰকাশৰ প্ৰথম উল্লাসত ভগৱানৰ নামৰ মহিমা ব্যাখ্যা কৰিছে বিৱৰণ দিছে তাতে আপোনালোকক দেখুৱাওঁ যে মিত্ৰ মানে পৰমাত্মা এয়া চাওক এওঁৰে শব্দত ইয়াৰ প্ৰথম সমুল্লাস আৰু পৃষ্ঠা নম্বৰ 18 সত্যাৰ্থ প্ৰকাশ পৃষ্ঠা নম্বৰ 18 ইয়াত চাব এওঁৰে বিচাৰত মহৰ্ষি দয়ানন্দদেৱে লিখিছে যিয়ে সকলোকে স্নেহ কৰে সকলোকে প্ৰীতি কৰাৰ যোগ্য হয় তেওঁ হ'ল পৰমেশ্বৰ সকলোৰে সঁচা মিত্ৰ হয় সেইবাবে পৰমেশ্বৰৰ নাম মিত্ৰ হয় গতিকে য'ত তেওঁলোকে মিত্ৰ শব্দ লিখিছে তাত আমি কম যে হে পৰমেশ্বৰ আপুনি এয়া একেবাৰে চিধা কথা এতিয়া মিত্ৰ মানে ইয়াত তেওঁ লিখিছে হে সকলোৰে উপকাৰ কৰোঁতা মিত্ৰ আপুনি যজুৰ্বেদৰ 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ মন্ত্ৰত অনুবাদত খেলিমেলি কৰাৰ চেষ্টা কৰিছিল যাতে পঢ়োতাজনে এনেকৈ ভাবিব যে এওঁতো মিত্ৰৰ বিষয়ে লিখিছে ভগৱানৰ বিষয়ে নহয় এনেকৈ আমাৰ লগত যেনেকৈ মোৰ আৰু এই আৰ্য সমাজৰ আচাৰ্যসকলৰ মাজত 2004 চনৰ পৰাই বাদ বিবাদ চলি আছিল বাতৰি কাকতত বিজ্ঞাপনৰ মাধ্যমেৰে মই লিখিছিলোঁ তেওঁলোকে উত্তৰ দিছিল যদে দাসে লিখিছিল যে মহৰ্ষি দয়ানন্দদেৱৰ বেদৰ একেবাৰে জ্ঞান নাই তেওঁ কয় যে পাপ নাশ কৰিব নোৱাৰে সপ্তম সন্মূলকত লিখিছে যে ভগৱানৰ সাধনাৰে পাপ নাশ হ'ব নোৱাৰে যদিও যজুৰ্বেদৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 স্পষ্টকৈ লিখা আছে যে ভগৱানে ঘোৰ পাপক নাশ কৰে তাতে তেওঁলোকে উত্তৰ দিলে যে ৰামপালে মিছা কৈছে যজুৰ্বেদৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 অনুবাদত মহৰ্ষি দয়ানন্দদেৱে মিত্ৰৰ বিষয়ে লিখিছে পৰমেশ্বৰৰ বিষয়ে নহয় অৰ্থাৎ জনতাক মূৰ্খ বনোৱাটোৱে তেওঁৰ উদ্দেশ্য কিন্তু তেওঁ পাহৰি গৈছিল যে এতিয়া আজিৰ দৰে 150 বছৰ পুৰণা সেই ভাৰত নহয় এতিয়া আমি স্বয়ং শিক্ষিত পৰমাত্মা আমাক দয়া কৰিছে প্ৰত্যেক ভাৰতবাসী আজি অক্ষৰ জ্ঞানযুক্ত এতিয়া যি ধৰণে তেওঁ এই অনুবাদ কৰিছে আৰু এওঁলোকে যি কৰিব নোৱাৰিলে সেয়া এই দাসে কৰিব আৰু কৈও আছে কাৰণ সূক্ষ্ম বেদত সেয়া আগতেই লিখা আছিল পৰমাত্মাৰ বাণী এতিয়া চাওক এয়া যজুৰ্বেদৰ 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোক অষ্টম অধ্যায় আৰু এয়া আমি পঢ়িলোঁ 13 নম্বৰ শ্লোক মন্ত্ৰ ইয়াতেই তেওঁ অনুবাদ কৰিছিলে স্বামীদেৱে গতিকে ইয়াত লিখিলে হে সকলোৰে উপকাৰ কৰোঁতা মিত্ৰ আপুনি আমি ইয়াত লিখিম হে সকলোৰে উপকাৰ কৰোঁতা পৰমেশ্বৰ আপুনি দান দিওঁতাজনৰ অনিশ্চ মানে অপৰাধৰ পাপৰ বিনাশ কৰোঁতা হয় সাধাৰণ মনুষ্যই কৰা পাপক বিনাশ কৰোঁতা হয় পিতাৰ দ্বাৰা কৰা হোৱা অনিশ্চ মানে অপৰাধক নাশ কৰোঁতা হয় নিজে কৰা পাপক দূৰ কৰোঁতা অৰ্থাৎ নাশ কৰোঁতা হয় এটাতো এই মহৰ্ষি দয়ানন্দদেৱৰ এই থিয়ৰিয়ে বিধান ফুল প্ৰমাণিত কৰিলে বেদে যে পৰমাত্মাই পাপ নাশ কৰিব নোৱাৰে য'ত বেদে প্ৰমাণিত কৰিছে যে পৰমাত্মাই ঘোৰ পাপক বিনাশ কৰিব পাৰে ইয়াৰ পৰা সিদ্ধ হ'ল যে মহৰ্ষি দয়ানন্দদেৱ পূৰ্ণৰূপেৰে বেদৰ সৈতে অপৰিচিত আছিল অজ্ঞানী আছিল এতিয়া প্ৰসংগ চলি আছে যে পৰমাত্মা সাকাৰ নে নিৰাকাৰ এওঁলোকে কয় যে পৰমাত্মা নিৰাকাৰ হয় বেদে কৈছে পৰমাত্মা সাকাৰ হয় আৰু মনুষ্য সদৃশ শৰীৰে আছে এতিয়া চাব ঋগ্বেদ মণ্ডল নম্বৰ 1
মহৰ্ষি দয়ানন্দদেৱৰ দ্বাৰা অনুপ্ৰাণিত। এয়া চাওক, ইয়াৰ প্ৰথম মণ্ডল মহৰ্ষি দয়ানন্দদেৱৰ দ্বাৰা অনুপ্ৰাণিত। প্ৰকাশক হ'ল সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা ৩-৫ মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা। মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, ১৫১০ পটৌদি হাউচ। এতিয়া ইয়াত স্বয়ং স্বামীদেৱে আৰম্ভ কৰিছে যি প্ৰথম মন্ত্ৰ, প্ৰথম সূক্ত, আৰু ইয়াৰ প্ৰথম মণ্ডল, প্ৰথম সূক্ত আৰু প্ৰথম মন্ত্ৰ অগ্নি শব্দৰে আৰম্ভ হয়। অগ্নি শব্দৰে আৰম্ভ হয় আৰু এই অগ্নি শব্দক আগলৈ স্পষ্ট কৰিছে যে য'ত ইয়াত অগ্নি শব্দক দুটা অৰ্থ কৰাৰ প্ৰমাণ এয়া যে এই ঋগ্বেদৰ মন্ত্ৰৰ পৰা এয়া জনা যায় যে এজন সৎ ব্ৰহ্মৰ ইন্দ্ৰ আদি অনেক নাম থাকে ইত্যাদি। সৎপদ ব্ৰাহ্মণৰ প্ৰমাণেৰে অগ্নি শব্দ ব্ৰহ্ম আৰু আত্মা এই দুই অৰ্থৰ বাচ্য হয়। মই অগ্নি শব্দ প্ৰজা শব্দৰ পৰা ভৌতিক আৰু প্ৰজাপতি শব্দৰ পৰা ঈশ্বৰৰ গ্ৰহণ কৰা হয়। এই প্ৰমাণেৰে সত্যাচৰণ নিয়মক যিয়ে যথাৱৎ পালন কৰে তাকে ব্ৰত বুলি কোৱা হয় আৰু এই ব্ৰতৰ প্ৰতি পৰমেশ্বৰ হয়। এই ঋগ্বেদৰ প্ৰমাণেৰে জ্ঞানী তথা সৰ্বজ্ঞ প্ৰকাশ কৰোতা বিশেষণেৰে অগ্নি শব্দ কৰি ঈশ্বৰ গ্ৰহণ কৰা হয়। অগ্নি মানে ঈশ্বৰক গ্ৰহণ কৰাই, অগ্নি মানে ঈশ্বৰ। আৰু এই আধাৰতে স্বামীদেৱে ঋগ্বেদ মণ্ডল নম্বৰ ১ সূক্ত নম্বৰ ১ মন্ত্ৰ নম্বৰ ২ ইয়াত অগ্নি শব্দ আছে। ইয়াৰ অৰ্থ তেওঁ স্বয়ং কৈছে যে অগ্নি মানে পৰমেশ্বৰ। দ্বিতীয়ত আগলৈ চাব, এতিয়া ইয়াত তৃতীয় মন্ত্ৰ ঋগ্বেদ মণ্ডল নম্বৰ ১ সূক্ত নম্বৰ ১ মন্ত্ৰ নম্বৰ ৩। ইয়াতো অগ্নি, অগ্নিনা ভাল প্ৰকাৰৰ ঈশ্বৰ, অগ্নি মানে ঈশ্বৰ। চতুৰ্থ মন্ত্ৰত অগ্নি মানে হে পৰমেশ্বৰ। আৰু পঞ্চমত অগ্নি শব্দটো নাই। ষষ্ঠত চাব, ষষ্ঠত অগ্নি মানে হে পৰমেশ্বৰ। আৰু আকৌ সপ্তমত ঋগ্বেদ মণ্ডল নম্বৰ ১ সূক্ত নম্বৰ ১ মন্ত্ৰ নম্বৰ ৭ অগ্নি মানে হে উপাসনাৰ যোগ্য পৰমেশ্বৰ। এতিয়া অষ্টমত অগ্নি শব্দ নাই। নৱমত অগ্নি মানে জ্ঞান স্বৰূপ পৰমেশ্বৰ। এতিয়া পুণ্যাত্মাসকল, এতিয়া স্বামী দয়ানন্দদেৱে স্বয়ং অগ্নি মানে অগ্নি বা অগ্নিৰ অৰ্থ কৰিছে যে অগ্নি মানে বেদত য'তেই আছে সেয়া পৰমেশ্বৰ বুলি গ্ৰহণ কৰা হয়। আৰু সত্যাৰ্থ প্ৰকাশতো ভগৱানৰ নাম প্ৰমাণিত কৰিবৰ বাবে তেওঁ অগ্নি মানে পৰমেশ্বৰ শব্দই প্ৰয়োগ কৰিছে। এতিয়া আকৌ দয়ানন্দদেৱৰ সত্যাৰ্থ প্ৰকাশতো চাওঁ যদি অগ্নি মানে কি ক'ব বিচাৰিছে চাব। এয়া সত্যাৰ্থ প্ৰকাশ আৰু এয়া ক'ৰ পৰা ছপা হৈছে? এয়া আপোনালোকক কৈছিলোঁ বৈদিক ইতিমণ্ডল। এয়া ইয়াৰ প্ৰকাশক হয়। মুদ্ৰক হ'ল আচাৰ্য প্ৰিণ্টিং প্ৰেছ, দয়ানন্দ মঠ, কোহানা মাৰ্গ, ৰোহটকৰ। ইয়াৰ পৃষ্ঠা নম্বৰ ১৬ চাব। সত্যাৰ্থ প্ৰকাশ ওম আৰু অগ্নাদি নামৰ মুখ্য অৰ্থৰে পৰমেশ্বৰৰ গ্ৰহণ হয়। ওম আৰু অগ্নি আদি নামৰ অৰ্থ মুখ্য অৰ্থ ৰেহে পৰমেশ্বৰৰ গ্ৰহণ হয়। গতিকে অগ্নি শব্দটো য'তে থাকে পৰমেশ্বৰ বুজিব লাগে মুখ্যভাৱে। এতিয়া ১৭ত পৃষ্ঠা নম্বৰ ১৭ত প্ৰথম সমূহ লেখত যি জ্ঞান স্বৰূপ সৰ্বজ্ঞ জনা প্ৰাপ্তি হোৱা বা পূজা কৰাৰ যোগ্য হয়, ইয়াৰ পৰা পৰমেশ্বৰৰ নাম অগ্নি হ'ল। এই মহৰ্ষি দয়ানন্দদেৱে কেৱল বেদৰ কিছু অংশহে অনুবাদ কৰিলে, তাৰপিছত তেওঁৰ মৃত্যু হৈ গ'ল। ইয়াৰ পিছত অৱশেষ যি আঢ়ৈ বেদ আছিল সেয়া তেওঁৰে দ্বাৰা দিয়া হোৱা ইনষ্ট্ৰাকশ্যনৰ আধাৰত, হৃদায়তৰ আধাৰত অন্য আচাৰ্যসকলে অনুবাদ কৰিছে। চাব, তাৰ মাজৰে এখন সামবেদ অনুবাদ কৰা হৈছে।
এই যজুৰ্বেদ আৰু সামবেদ একেলগেই প্ৰকাশ কৰা হৈছে। ইয়াৰ অনুবাদকৰ্তা বেলেগ বেলেগ হয়। আমি সামবেদৰ অনুবাদকৰ্তা চাওঁ। এয়া ক'ৰ পৰা প্ৰকাশিত এয়া চাব। প্ৰধান কাৰ্যালয় দয়ানন্দ সংস্থান বেদ মন্দিৰ, মহাত্মা বেদ ভিক্ষু, সেৱা আশ্ৰম, মুখমেলপুৰ, দিল্লী, দূৰভাষ ইমানিমান। প্ৰকাশক হ'ল পণ্ডিতা ৰাকেশ ৰাণী, অধ্যক্ষ দয়ানন্দ সংস্থান, 2286 আৰ্য সমাজ মাৰ্গ, কৰল বাগ, নতুন দিল্লীৰ পৰা। এতিয়া ইয়াৰ অনুবাদকৰ্তাই কিমান ধুনীয়াকৈ অনুবাদ কৰিছে, স্পষ্ট কৰিছে। এয়া চাব সামবেদ, ইয়াৰ পৰা আৰম্ভ হৈছে। সামবেদ ভাষা ভাষ্যম, ইয়াৰ প্ৰথম অধ্যায় আৰু ইয়াৰ চাওক মন্ত্ৰ। ইয়াৰ প্ৰথম মন্ত্ৰ অগ্নি মানে হে ঈশ্বৰ, দ্বিতীয় মন্ত্ৰত অগ্নি মানে হে পৰমেশ্বৰ, আৰু তৃতীয় মন্ত্ৰত অগ্নি মানে ঈশ্বৰক, অৰ্থাৎ অগ্নি মানে ঈশ্বৰ, আৰু চতুৰ্থ মন্ত্ৰত অগ্নি মানে পৰমেশ্বৰ, পঞ্চম মন্ত্ৰত অগ্নি মানে হে ঈশ্বৰ, আৰু ষষ্ঠ মন্ত্ৰত অগ্নি মানে হে ঈশ্বৰ, আৰু সপ্তম মন্ত্ৰত অগ্নি মানে হে পৰমেশ্বৰ। য'তে অগ্নি শব্দ আছে, আৰু অষ্টমত অগ্নি মানে হে ঈশ্বৰ, আৰু নৱমত অগ্নি মানে হে পৰমেশ্বৰ। য'তে হওক দহতো অগ্নি মানে হে পৰমেশ্বৰ। য'তে আপুনি চাই অগ্নি মানে হে পৰমেশ্বৰ, অগ্নি মানে হে পৰমেশ্বৰ। ঠিক আছে, এতিয়া আমি আহোঁ নিজৰ কামৰ কথালৈ। এতিয়া এয়াতো কনচেপ্ট ক্লিয়াৰ হৈছে যে বেদত য'তেই অগ্নি শব্দ আছে সেয়া মুখ্যভাৱে পৰমেশ্বৰ বুলিয়ে গ্ৰহণ হয়। এতিয়া মহৰ্ষি দয়ানন্দদেৱে নিজৰ বিধান, নিজৰ অনুভৱ, নিজৰ বিবেচনাত, সেই অজ্ঞান বিবেচনাত যে পৰমাত্মা নিৰাকাৰ, য'ত তেওঁ বেদৰ নাম লিখি দিলে যে মই বেদ পঢ়িছোঁ, আৰু বেদত ক'তো পৰমাত্মা সাকাৰ বুলি লিখা নাই। সত্যাৰ্থ প্ৰকাশৰ ৰচনাৰ সময়ত তেওঁ কৈছিল যে মই বেদৰ আধাৰত সহজ কৰি বেদক বুজি ইয়াৰ ৰচনা কৰিছোঁ। সত্যাৰ্থ প্ৰকাশৰ ইয়াত যি লিখা আছে সেয়া বেদতো আছে যে পৰমাত্মা নিৰাকাৰ। এতিয়া বেদে কি কৈছে যে পৰমাত্মা শৰীৰ, এয়া চাব তেওঁ মনুষ্য সদৃশ। এয়া যজুৰ্বেদ মহৰ্ষি দয়ানন্দ সৰস্বতীৰ দ্বাৰা অনুবাদিত। এয়া ক'ৰ পৰা প্ৰকাশিত? প্ৰকাশক হ'ল সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, 25 মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা ময়দান, নতুন দিল্লীৰ পৰা। যজুৰ্বেদ আৰ্য ভাষা ভাষ্য, অৰ্থাৎ সম্পূৰ্ণ 40 অধ্যায় মহৰ্ষি দয়ানন্দ সৰস্বতীৰ দ্বাৰা এয়া অনুবাদিত। মহৰ্ষি দয়ানন্দ ইয়াৰ ৰাইটাৰ নহয়, বেদৰ কেৱল অনুবাদকহে। যেনেকৈ গীতাৰ অনুবাদক বহুত আছে। মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510 পতৌদিহাছ, দাৰিয়াগঞ্জ, নতুন দিল্লীৰ পৰা। এতিয়া চাব পঞ্চম অধ্যায়ৰ প্ৰথম মন্ত্ৰ। এয়া হ'ল পঞ্চম অধ্যায়। এই পঞ্চম অধ্যায় আৰম্ভ হৈছে ইয়াৰ প্ৰথম মন্ত্ৰত। এই প্ৰথম মন্ত্ৰত লিখা আছে বিষ্ণৱে তৌৱা সৌম্যস্য তনুৰাশি। দুবাৰকৈ লিখা আছে তনু মানে শৰীৰ। তেওঁতো ইয়াতে অনুবাদ ভুলকৈ কৰি দিলে। নিজৰ অজ্ঞান অনুভৱ ওপৰত ৰাখিবৰ বাবে বেদৰ অৰ্থবোৰ অনৰ্থক কৰি দিলে। কি অনৰ্থক কৰিলে স্বামীয়ে? সেয়া মনুষ্যসকল, তোমালোকৰ দৰেই মই যি হবি। অগ্নি মানে বিজুলী প্ৰসিদ্ধ ৰূপ, অগ্নিৰ শৰীৰৰ সমান হয়। কওকচোন ইয়াৰ কিবা অৰ্থ হ'ল জানো? গোটেই জীৱনটো পঢ়িলেও ইয়াৰ ভাৱাৰ্থই বুজি নাপাব যে ক'বলৈ কি বিচাৰিছে ইয়াত।
কাৰণ এওঁ পৰমাত্মাক নিৰাকাৰ সিদ্ধ কৰি ৰাখিছিল নিজৰ অজ্ঞান চিন্তাৰে এতিয়া বেদে কৈছে অগ্নেয় তনুৰাসি বিষ্ণৱে তোৱা সমস্যা তনুৰাসি তনু মানে শৰীৰ অগ্নেয় মানে পৰমেশ্বৰ হে পৰমেশ্বৰ আপোনাৰ শৰীৰ আছে আসি মানে আছে তনু মানে শৰীৰ ইয়াত স্পষ্টকৈ লিখা আছে তনু মানে শৰীৰ আসি মানে আছে অগ্নেয় মানে যদি আমি লিখি দিওঁ ইয়াত পৰমেশ্বৰ যাৰ বাস্তৱিক অৰ্থ হয় অগ্নেয় তনুৰাসি পৰমেশ্বৰ শৰীৰে আছে আৰু ইয়াত চাওঁ বিষ্ণুৱে তোৱা সমস্যা তনুৰাসি বিষ্ণুৱে মানে সকলোৰে ধাৰণ পোষণ কৰিবলৈ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 लिखा से उत्तम पुरुषत्व अन्य परमात्मा इति उदाहरते यह लोग तरमावी से विवर्ती अवे ईश्वर है তেওঁ সকলোৰে ধাৰণ পোষণ কৰোঁতা পৰম অক্ষৰ ব্ৰহ্ম যি পৰমেশ্বৰ হয় সেই পৰমেশ্বৰ তেওঁ সকলোৰে ধাৰণ পোষণ কৰিবলৈ তেওঁ সমস্যা মানে অমৰ পুৰুষৰ তনু মানে শৰীৰ আসি মানে আছে তোৱা মানে সেই বিষ্ণুৱে মানে সকলোৰে ধাৰণ পোষণ কৰিবলৈ তোৱা মানে সেই সমস্যা মানে অমৰ পুৰুষৰ তনু মানে শৰীৰ আসি মানে আছে সেই অমৰ পুৰুষৰ শৰীৰ আছে পুণ্যাত্মাসকল য'তেই এইবোৰ যাক মহৰ্ষি বুলি কোৱা হয় নকলি ডুপ্লিকেট যাৰ জ্ঞানী নাছিলে এই বেদৰ এওঁলোকে এই বেদৰ অৰ্থবোৰ অনৰ্থক কৰি দিছে ইয়াৰ আৰু এটা প্ৰমাণ আপোনালোকক দেখুৱাওঁ প্ৰথম অধ্যায়ৰ 15 নম্বৰ মন্ত্ৰ তাত চাওক তেওঁলোকে কি খেলি মেলি কৰি থৈছে অনুবাদত এই দয়ানন্দ দেৱে চাব এয়া চাব এয়া আকৌ দেখুৱাওঁ আপোনালোকক তাৰপিছত বহুত প্ৰমাণ দিম পৰমাত্মাৰ যে তেওঁ সাকাৰ এয়া চাব যজুৰ্বেদ ভাষা ভাষ্য আৰু এয়া প্ৰথম অধ্যায় আৰু ইয়াৰ 15 নম্বৰ মন্ত্ৰ ইয়াৰো ষ্টাৰ্ট হৈছে অগ্নেয় তনুৰাসিৰে অগ্নেয় মানে পৰমেশ্বৰ তনু মানে শৰীৰ আসি মানে আছে वाचो विसर्जनम देव वित्तीय तवा गृहामि वृद्ध ग्रह এতিয়া ইয়াৰ অনুবাদ কি কৰি থৈছে পঢ়িলে দেখিবা কি অগ্নে তনুৰাসি वाचो विसर्जनम এই শব্দবোৰৰ অৰ্থ প্ৰকাশ নকৰিলে ইয়াত অগ্নে তনুৰাসিৰ অনুবাদ কতোৱেই নাই ইয়াত যি হাইলাইট কৰা আছে ইয়াত সংস্কৃতত আছে ইয়াত কতো অগ্নে শব্দটো নাই আৰু তনুৰাসিও নাই ইয়াত কতোৱে অগ্নি শব্দটো নাই বা অগ্নি তনুৰাসি কতোৱেই নাই অৰ্থই নুলিয়ালে কাৰণ সত্যতা সন্মুখলৈ আহিব বুলি ভাবিলে আগলৈ আকৌ দুবাৰকৈ লিখা দেখা পালে সেইবাবে উলট পালট কৰিবলগীয়া হ'ল এতিয়া ইয়াত কি অনুবাদ কৰি থৈছে ইয়াৰ প্ৰথম অধ্যায়ৰ 15 নম্বৰ মন্ত্ৰত মই সকলোৰে স্বজনৰ হিতে যিয়ে অৰ্থাৎ পদাৰ্থৰ সংস্কাৰৰ বাবে ডাঙৰ ডাঙৰ পাথৰ আছে আৰু কাঠৰ মুছল আদি পদাৰ্থ বিদ্যান আৰু দিব্যগুণীসকলৰ বাবে এই যজ্ঞ শ্ৰেষ্ঠ গুণৰ প্ৰকাশ আৰু শ্ৰেষ্ঠ বিদ্যানৰ বিবিধ ভোগৰ প্ৰাপ্তিৰ বাবে গ্ৰহণ কৰোঁ এই কিবা অৰ্থ হ'ল জানো ইয়াৰ ডাঙৰ ডাঙৰ পাথৰ আৰু কাঠৰ খুন্দনা মাৰি গ্ৰহণ কৰোঁ ভগৱানে কি পাথৰ মূৰত মাৰিব নেকি খুন্দনা মাৰিবোৰ ইয়াৰ অৰ্থ কিবা অন্য হয় যি মহৰ্ষি দয়ানন্দই বুজিব নোৱাৰিলে কিন্তু এই দাসে বুজিছে আকৌ পঢ়ক কি অৰ্থ হ'ল কিবা কথা হ'ল জানো ডাঙৰ ডাঙৰ পাথৰ আৰু খুন্দনা মাৰি এয়া মই গ্ৰহণ কৰোঁ ভগৱানে কৈছে এতিয়া আমি আকৌ আহোঁ অধ্যায় নম্বৰ 5 শ্লোক নম্বৰ 1 এতিয়া চাব যজুৰ্বেদ এয়া 5ম অধ্যায়ৰ আমি প্ৰথম মন্ত্ৰ চালোঁ অগ্নে তনুৰাসি বিষ্ণুৱে তোৱা সমস্যা তনুৰাসি আমি ইয়াৰ অনুবাদ সহজতে কৰিব পাৰোঁ যে পৰমাত্মা আপোনাৰ শৰীৰ আছে আৰু সকলোৰে ধাৰণ পোষণ কৰিবলৈও আপোনাৰ অন্য শৰীৰ আছে কাৰণ তেওঁ অতিথি ৰূপত ৰাতিথ্যমসি কাৰণ তেওঁ অতিথি ৰূপত ইয়ালৈ আহে কিছু সময়ৰ বাবে তাৰ বাবে তেওঁ অন্য শৰীৰ আছে আগলৈ চাব এই 5ম অধ্যায়ৰ 6th মন্ত্ৰ আপোনালোকক দেখুৱাম আহক আমি এতিয়া
সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? মোৰ নাম নীতু মেহতা। ক'ৰ পৰা আহিছে আপুনি? হয়, মই গাঁও ঘাংৰি, জিলা হাজাৰিবাগ, ঝাৰখণ্ডৰ পৰা আহিছোঁ। ঠিক আছে, এইটো কওক যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 7 ফেব্ৰুৱাৰী 2016 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে কিয় জড়িত হ'ল আপুনি? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই তেওঁৰ বহুত অভিজ্ঞতা, টিভিত যে আহে তেওঁৰ সৎসংগ, তাতে বহুত অভিজ্ঞতাৰ কথা কয়, মই সেইবোৰ চাইছিলোঁ। তেতিয়া তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ, লাভ পায় বুলি। প্ৰথমতে মই তেওঁৰ পৰা লাভ পাবৰ বাবে নাম দীক্ষা লৈছিলোঁ। লাভ পালেনে? হয়, মই লাভ পাইছোঁ। কি লাভ পালে? হয়, পোনপ্ৰথমে যেতিয়া মই পঢ়া শুনা আৰম্ভ কৰিছিলোঁ, জনা হৈছিলোঁ, মানে যেতিয়াৰ পৰা ভালদৰে পঢ়া শুনা আৰম্ভ কৰিছিলোঁ 5ম শ্ৰেণীৰ পৰা, তেতিয়াৰ পৰা মই শ্ৰেণীত ভাল নম্বৰ অনা নাছিলোঁ। আৰু সেইবাবে মই বিচাৰিছিলোঁ যে 12ত যাতে মই ভাল পাৰ্চেণ্টেজ পাওঁ, ভাল পাৰ্চেণ্টেজেৰে পাছ হওঁ। সেইবাবে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ যাতে ভাল পাৰ্চেণ্টেজ পাওঁ। যেতিয়া গুৰুদেৱৰ পৰা নাম দীক্ষা ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা, তেতিয়া মোৰ ভাল পাৰ্চেণ্টেজ আহিলে 12ত। মই কেতিয়াও ফাৰ্ষ্ট হোৱা নাছিলোঁ, কিন্তু 12ত ফাৰ্ষ্ট ৰেংক আহিলে, সেয়াও 71.2%। আৰু আমাৰ ঘৰত সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰাই উপদেশী। গতিকে আমাৰ ঘৰত মোৰ দেউতাৰ যি বিজনেছ আছে, সেই বিজনেছতো বহুত কিবা কিবি লাভ পাইছে। আমাৰ ঘৰত আগতে বহুত কিবা কিবি প্ৰব্লেম হৈছিলে, মাৰ প্ৰায়ে বেমাৰ হৈ আছিলে, সেইকাৰণে আধা পইচাটো ডক্টৰকে দিবলগীয়া হৈছিলে। গতিকে ঘৰত কণ্ডিশ্যন ভাল নাছিলে ফাইনেন্সিয়েল। তাৰ উপৰি যেনে ধৰক ঘৰত এখন স্কুটি লোৱাৰ কথা ভাবি আছিলোঁ। তেতিয়া দেউতাই ক'লে যে বৰ্তমানটো পইচা নাই, কিন্তু যদি গুৰুদেৱে দয়া কৰে তেতিয়া সেইটো হৈ যাব। মানে ডেইলি চেলটোতো হৈছিলেই 5-6 হাজাৰ মানৰ, কিন্তু আমি যিদিনা স্কুটি লোৱাৰ কথা আছিল, যিদিনাখন ৰাতি আমি ভাবিছিলোঁ স্কুটি ল'ম বুলি, পিছদিনাখনেই আমাৰ দোকানত 60,000 টকা আহি গৈছিল। আৰু সেই পইচাৰে আমি গৈ স্কুটিখন কিনি আনিলোঁ। আৰু ছাৰ এবাৰ এনেকুৱা হ'ল যে আমাৰ দোকানত এজন কাষ্টমাৰ আহিছিলে, তেওঁ বস্তু কিনিলে আৰু যেতিয়া তেওঁ পইচা দিবলৈ ধৰিলে, তেওঁ ইতিমধ্যে 1000 মানৰ বস্তু কিনিছিলে। তেওঁৰ লগত মানে নোটৰ টকা নাছিলে, কেৱল খুচুৰা পইচাহে আছিল তেওঁৰ। তেওঁ এটা প্লাষ্টিকত লৈ ক'লে যে দাদা মোৰ লগত পইচা নাই, আপুনি এইখিনি লওক, ইয়াত 1000 টকা আছে। গতিকে দোকানৰ মানুহ ব্যস্ত হৈ থকাৰ কাৰণে সেই সময়ত সেইখিনি গণিব নোৱাৰিলে। ভাবিলে ঠিক আছে পিছত গণি ল'ম। যেতিয়া জিৰণিৰ সময়ত সেয়া গণিবলৈ ধৰিলে, তাতে পুৰা 10,000 টকা আছিলে, য'ত নেকি তেওঁ 1000 টকাৰহে বস্তু কিনিছিলে। আৰু হয়, কেইদিনমান আগতে মোৰ ৰামায়ণী মানে মোৰ বিয়া হৈছে, আৰু সেয়াও গুৰুদেৱৰ দয়াত বিনা যৌতুকেৰে হৈছে, য'ত নেকি বৰ্তমান সময়ত কোনেও এনেকৈ ভাবিবই নোৱাৰে যে বিনা যৌতুকেৰে কোনো ছোৱালীৰ বিয়া হ'ব পাৰে। আজিৰ বৰ্তমান সমাজ ইমান মানে টিভিৰ মাধ্যমত যি দেখিছোঁ, ইমান সাজ সজ্জা, বেণ্ড বাজা বাৰাত, মানে কল্পনাই কৰিব নোৱাৰে যে ইমান সস্তাত বিয়াও হ'ব পাৰে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল শিষ্য আছে, তেওঁলোকে বিনা যৌতুকেৰে বিয়া পাতে। কাৰণ আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে কয় যে যৌতুক দিয়া আৰু লোৱা দুইটাই পাপ হয়। গতিকে তেওঁৰ যিসকল শিষ্য, তেওঁলোকে বিনা যৌতুকেৰে বিয়া পাতে। চৰকাৰে বহু কিবা কিবি স্কিমো দি থৈছে যে বিনা যৌতুকেৰে বিয়া হ'ব লাগে, আনকি আইনো বনাই থোৱা আছে, কিন্তু ইয়াৰ পালন হ'লে হোৱা নাই। আজি যদি আপুনি চায়, সকলোৱে যৌতুক দিয়া দেখিব, লোৱা দেখিব, সকলো বিৰোধিতা কৰে, কিন্তু তথাপিও ইয়াৰ লাভ নাই এই আইনৰ। চাওক বাইদেউ, আপুনিও জানে যে যেতিয়া আমি বিনা যৌতুকেৰে বিয়াটো পাতি দিওঁ, কিন্তু পিছত সেই ভনী জীয়ৰীৰ লগত বহুত বেয়া ব্যৱহাৰ হয়, সিমান সন্মান তেওঁলোকে নাপায়। গতিকে আপোনাৰ লগত এনেকুৱা কিবা অভিজ্ঞতা হৈছেনে যে আপোনাৰ দেউতাই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা প্ৰেৰিত হৈ আপোনাৰ বিয়া পাতিটো দিলে, পিছত আপুনি এনেকুৱা কিবা ভাবিবলগীয়া হ'লনে যে মই কিবা এটা যৌতুক লগত আনিব লাগিছিলে?
হয়, মই তেনেকুৱা একেবাৰে অনুভৱ কৰা নাই যে মই যৌতুক লৈহে আহিব লাগিছিল। মোৰ শহুৰৰ ঘৰত কোনো অত্যাচাৰ নকৰে যে তুমি এইটো আনিব লাগিছিল, সেইটো আনিব লাগিছিল। তাত যি আছে সেয়া লৈয়ে সুখী আমি। আপোনাৰ শহুৰৰ ঘৰৰ মানুহবোৰো তেওঁলোকো সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামী নে? হয়, মোৰ যি হাজবেণ্ড তেওঁ উপদেশী হয়। ঘৰৰ এজন দুজন মেম্বাৰ তেওঁলোক উপদেশী। তেন্তে আপুনি ক'ব বিচাৰিছে যে যি আপোনাৰ বিনা যৌতুকেৰে বিয়া হৈছে এনেকুৱা ধৰণৰ সমাজ এখন তৈয়াৰ হৈ আছে যি কন্যা সন্তান মাক দেউতাকৰ বাবে বুজা আছিল, এতিয়া তেওঁলোক বুজা নহয় আৰু মাক দেউতাকো নিজৰ ছোৱালীক হাঁহি ফূৰ্তিৰে বিয়া দিব পাৰিছে। হয়, ঠিকেই। মাক দেউতাকৰ ওপৰত এতিয়া বুজা নাই। যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা প্ৰেৰিত হয় নিজৰ ছোৱালীৰ বিয়া পাতি আছে, চৰকাৰে যি আঁচনি চলাই আছে যে বেটি বচাও বেটি পঢ়াও, গতিকে সেয়া অন্তৰ্গত মানুহে ছোৱালী বচাইও আছে আৰু পঢ়াইও আছে। কিন্তু যেতিয়া অৱশেষত সময় আহে তেওঁলোকৰ বিয়াৰ, তেতিয়া মানুহে লাখ লাখ টকাৰ যৌতুক দিয়ে। কিন্তু যৌতুক দিয়াৰ পিছতো ভনীসকল সুৰক্ষিত নহয়। বাতৰি কাকত দেখিলেই আপুনি পঢ়িবলৈ পাব যে আজি কোনোবা ভনীয়ে ফাঁচি লগাই ল'লে বা কোনোবাই বিষ খালে অথবা শহুৰৰ ঘৰে তাইক অত্যাচাৰ কৰিছে যে তুমি যৌতুক লৈ কিয় নাহিলা। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে যি সমাজ তৈয়াৰ কৰিছে তাতে এইবোৰৰ কোনো ধৰণৰ সমস্যা নাই। পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজে আমাক জ্ঞান দিছে। এই সমস্যাৰ সমাধানো সন্ত ৰামপালদেৱ মহাৰাজে উলিয়াইছে যে বিনা যৌতুকেৰে বিয়া কৰাব লাগে। ঠিক আছে, আৰু এটা কথা কওক যে সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তিবিধিৰ কথা কৈ আছে সেয়া অন্য ধৰ্মগুৰুৰ সৈতে কিদৰে পৃথক? হয়, সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তিবিধিৰ কথা কয় সেয়া অন্য ধৰ্মগুৰুসকলৰ পৰা এই ধৰণে পৃথক। সেই ধৰ্মগুৰুসকলে যি কয় তেওঁলোকে কেৱল এটা ভাগৱতৰ কথা লৈ বহি যায় অথবা আন যি ৰামায়ণৰ কথা আছে পুৰণি কথাবোৰক ভিত্তি কৰিয়ে তেওঁলোকে সকলো কথা কয়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে যি কয় সেয়া 4টা ধৰ্মৰ যি হলি বুকছ আছে সেইকেইখন খুলি খুলি এটা এটা শব্দ আৰু শ্লোকৰ সৈতে কয় তেওঁ যে যিবোৰ আছে আপুনি ইয়াত নিজেই চাই লওক। মই এটাও কথা নিজৰ মতে কোৱা নাই। আজিৰ যি সমাজ সেয়া সম্পূৰ্ণৰূপে শিক্ষিত। তেওঁলোকে নিজে চাই বুজি ল'ব পাৰে যে যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে সেয়া 100% সত্য। গতিকে এই প্ৰকাৰে সন্ত ৰামপালদেৱ মহাৰাজে আমাক আধ্যাত্মিক জ্ঞানৰ সৈতে অৱগত কৰাইছে। আৰু যিসকলে এনেকৈ কৈ আছে যে সন্ত ৰামপালদেৱ মহাৰাজে শাস্ত্ৰবোৰ খেলিমেলি কৰি জ্ঞান দিয়ে, তেওঁলোকক কি ক'ব আপুনি? হয়, একেবাৰে নহয়। আপোনালোক শিক্ষিত, আপোনালোকে নিজেই গম পাব। আৰু যে এইটো কথা আমাৰ সৎগ্ৰন্থবোৰ সংস্কৃতত আছে, গতিকে তাৰে হিন্দী অনুবাদো এতিয়া আহিছে। আপুনি হিন্দী অনুবাদো পঢ়ি বুজি ল'ব পাৰে যে কোনটো কথাৰ অৰ্থ কি হয়। ভগত সমাজক আপুনি কি বাৰ্তা দিব বিচাৰিব? হয়, মই ভগত সমাজক প্ৰাৰ্থনা জনাব বিচাৰোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ এজন এনেকুৱা গুৰু হয় যি আমাক জন্ম আৰু মৃত্যুৰ কষ্টৰ পৰা মুক্তি দিবলৈ আহিছে। মনুষ্য জীৱন যিবোৰ সৎগ্ৰন্থ আছে সেইবোৰে কয় সেইবোৰৰ কেৱল এটাই অৰ্থ আছে, জন্ম আৰু মৃত্যুৰ পৰা মুক্তি পোৱা। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে আমাক যি ভক্তিৰ কথা কৈ আছে আমাৰ সৎগ্ৰন্থত যিবোৰ আছে যে জন্ম আৰু মৃত্যুৰ ৰোগ কেৱল তত্ত্বদৰ্শী সন্তইহে কাটিব পাৰে। গতিকে গীতাৰ অনুসৰি তত্ত্বদৰ্শী সন্ত আমাৰ গুৰু সন্ত ৰামপালদেৱ মহাৰাজে হয়, যিয়ে আমাৰ বেদ শাস্ত্ৰ গীতাৰ প্ৰমাণ সহিতে ভক্তিৰ কথা কৈ আমাক জন্ম আৰু মৃত্যুৰ পৰা মুক্তিপ্ৰাপ্ত কৰিবৰ বাবে সেই সৎ মন্ত্ৰ, সেই সৎ ভক্তিৰ কথা কয়, যাৰ দ্বাৰা জন্ম আৰু মৰণৰ সেই কষ্টৰ পৰা মুক্তি পাব পাৰোঁ। গতিকে যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব বিচাৰে তেওঁলোকে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? ছাৰ, তেওঁৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰাটো এতিয়া বৰ্তমান বহুত সহজ হৈ পৰিছে। তেওঁৰ এতিয়া বহুত ধৰক ছ'চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁৰ সৎসংগ আহে, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব ইত্যাদিত। আপুনি যদি ইউটিউবত গৈও সন্ত ৰামপালদেৱ মহাৰাজ সৎসংগ বুলি লিখি দিয়ে তেতিয়া তাত তেওঁৰ 1000টা ভিডিঅ' আহি যাব সৎসংগৰ। আপোনালোকে তাতো চাব পাৰে। বিভিন্ন টিভি চেনেলতো তেওঁৰ সৎসংগ আহে, তাতে আপোনালোকে চাই, তাতে তলত এটা হালধীয়া শাৰী আহে, তাতে এটা নম্বৰ আহে, তাতে কিতাপ অৰ্ডাৰ কৰি সেই কিতাপখনো আপুনি পঢ়িব পাৰে। বৰ্তমান কেৱল ভাৰততে নহয়, বিশ্বৰ বহু দেশত সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰম খোলা হৈছে, য'ত আপুনি আপোনাৰ ওচৰৰ যিবোৰ নামদান কেন্দ্ৰ আছে তালৈ গৈ তেওঁৰ পৰা নাম দীক্ষা ল'ব পাৰে। হয়, বহুত ধন্যবাদ। সৎ চাহেব।
আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।